আমাৰ চেনেলত থকা সমূহ ছাত্ৰ ছাত্ৰীক আমাৰ দিবলগীয়া এটা ভাল খবৰ আছে। ভাল খবৰটো হ'ব লাগিছে কি আমালোক ক্লাছ 10ৰো পঢ়ালোঁ, ক্লাছ 11ৰো দিলোঁ, ক্লাছ ছেকেণ্ড ইয়াৰো দিলোঁ। ছেকেণ্ড ইয়াৰ মানে ক্লাছ 12ৰো আমালোক দি দিলোঁ। গতিকে আমালোক এইবাৰ ভাবিছোঁ কি যে ক্লাছ 9ৰো আমালোক যিখিনি পঢ়াব পাৰোঁ সেইখিনি আমালোক পঢ়াম ক্লাছ 9ৰ। তো গতিকে তোমালোকৰ যদি সৰু ভাই ভণ্টি বা কাৰোবাৰ চিনাকি বন্ধু বান্ধৱী ক্লাছ 9ৰ আছে তেন্তে তেওঁলোকক খবৰ দি দিবা। ক্লাছ 9ৰ যিসমূহ পঢ়োৱা হ'ব সেইবোৰ পৰীক্ষাত একেবাৰে কমন আনি দিয়াৰ ট্ৰাই কৰিম। আমালোক কমন বুলি নহয়, আমালোক কনচেপ্টটো ক্লিয়াৰ কৰি দিম। কমন আহে নাহে সেইটো পিছৰ কথা। আমাৰ কথা হ'ব লাগিছে যে কনচেপ্ট যেতিয়া ক্লিয়াৰ হ'ব সেই বিষয়বস্তুটো যেতিয়া তোমালোকে একেবাৰে ভালকৈ বুজি পাবা সেই বিষয়বস্তুটোৰ পৰা যি কোনো প্ৰশ্ন আহক তোমালোকে পাই যাবা, কাৰণ কনচেপ্টটো ক্লিয়াৰ আছে। আৰু কনচেপ্ট যদি ক্লিয়াৰ নহয়, কেৱল মাত্ৰ মই যদি তোমালোকক কমন পেলাই দি মোৰ লাভ নহ'ব। কমন পেলাই দি কি হ'ব, পৰীক্ষাত এটা ভাল মাৰ্ক পাবা সেইটো হ'ব, কিন্তু বুজোৱা নহ'ব। এতিয়া ধৰি লোৱা তোমালোকে মেট্ৰিক পাছ কৰিছা, মেট্ৰিক পাছ কৰাৰ পিছত তোমাক যদি কোনোবা এজন ছাত্ৰ বা ছাত্ৰী বা তোমাৰ ভাই ভণ্টীয়ে যদি তোমালোকক সোধে যে ক্লাছ 10ৰ এই কুৱেশ্যনটো মোক বুজাই দিয়াচোন, পাৰিবানে? যদি কনচেপ্টটো ক্লিয়াৰ নাথাকে পাৰিবানে? কনচেপ্টটোৱে ক্লিয়াৰ নাই, কিন্তু তেওঁক আনক কেনেকৈ বুজিবা? সেইকাৰণে মোৰ কথা হ'ব লাগিছে কি কনচেপ্ট ক্লিয়াৰ লাগে, ঠিক আছে? তো আকৌ এবাৰ মই কৈ দিওঁ, ক্লাছ 9ৰ যিকেইটা চেপ্টাৰ আছে তাৰ ভিতৰত কেইটামান চেপ্টাৰ আমাৰ চেনেলত দিবলৈ চেষ্টা কৰিম মানে দিম। 2-3 দিনৰ ভিতৰত আমালোকৰ ক্লাছ 9ৰ ভিডিঅ' আহি যাব। তো তোমালোকৰ বন্ধু বান্ধৱীলৈ এই কথাটো শ্বেয়াৰ কৰি দিয়া। আৰু যদি কাৰোবাক চিনাকি আছে তেওঁলোককো কৈ দিয়া। যদি তোমাৰ ভাই ভণ্টি থাকে আৰু ভালে তেওঁলোককো কৈ দিয়া যে এই চেনেলটোত এতিয়া ক্লাছ 9ৰ পঢ়োৱা হ'ব, ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল আজি আমালোক এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।